চাকৰিত জইন কৰাৰ লগে লগে কোৰ্ট মেৰেজৰ সাৰ্টিফিকেট লাগিব অৰ্থাৎ যিসকলে নতুনকৈ বিয়া পাতিছে বা নতুনকৈ বিয়া হৈছে একেদকলৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় সকলো ডিপাৰ্টমেন্টৰ কাৰণে আসাম পুলিচ হওক এডিআৰই হওক এডুকেশ্যন হওক তোমাৰ ডিএমই হওক কমান্ডো হওক অল ডিপাৰ্টমেন্টৰ কাৰণে সাৰ্টিফিকেট লাগিব কিন্তু কিয় লাগে এই সকলোখিনি জানা তাৰ আগতে মই এটা ৰিকুৱেষ্ট সকলোকে কৰিছো যিসকলে আমাৰ জুবিনদাৰ সিনেমা ৰৈ ৰৈ বিনালে চোৱা নাই সকলোৱে একবাৰ চাব যাতে আমি ৰৈ ৰৈ বিনালে এই সিনেমাখন টাইটানিক সিনেমাৰ ৰেকৰ্ড ভাঙিব পাৰো হাই সকলোকে মৰম জনাইছো আৰু নতুন ছবি সিনেমাখনৰ সকলোকে ছবিগৃহলৈ আহি চাবলৈ অনুৰোধ জনাইছো মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা মৰম থাকিল সিনেমাখনৰ প্ৰতি আহক আমি একেলগে চাওঁ থ্যাংক ইউ এণ্ড লাভ ইউ মেইন টপিকটো লৈ যিসকলে নতুনকৈ চাকৰিত জইন কৰিব লাগিলে আসাম পুলিচ হওক লাগিলে এডিআৰই হওক তোমাৰ ডিএমই হওক এপিএসসি হওক এডুকেশ্যন হওক যিমান ডিপাৰ্টমেন্ট আছে এই ডিপাৰ্টমেন্টসমূহত আমি চাকৰিত জইন কৰাৰ লগে লগে এই ডিপাৰ্টমেন্টৰ নিৰ্দিষ্ট কিছুমান পৰ্টেল লাগে এই পৰ্টেলত আমাৰ ডাটাখিনি আপলোড কৰিব লাগে আপলোড কৰোতে আমাৰ তাতে আৰু অপচন এটা ওলাই যে বা এক্সট্ৰাকৈ আপলোড কৰিব পাৰে এমএমএলএছ বুলি এটা অপচন আছে অৰ্থাৎ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা এটো এটা হেলথ ইন্সুৰেন্স হয় ইয়াৰ প্ৰফিট কি আছে মই অলপ কৈ দিছো যে সাপোজ আপুনি চাকৰিত জইন কৰিলে চাকৰিত জইন কৰাৰ পাছতে কি কৰিব আপোনাৰ স্যালাৰিৰ পৰা প্ৰতি মাহে 225 টকাকৈ ডিডাক্ট কৰিব অৰ্থাৎ ইংতে লৈ যাব খাঠি লৈ যাব এটা সব মাইনাস কৰিব মানে জমা কৰা নিচিনাকৈ আপোনাৰ মন্দি লৈ যাব আৰু যদি চাকৰি কৰা কাৰ্যকালত আপোনাৰ ৰিলেশনত থকা অৰ্থাৎ আপোনাৰ ডিপেন্ডেন্ট হিচাপে দিয়া আপোনাৰ মা দেউতা বা আপোনাৰ ওয়াইফ আপোনাৰ যদি লৰা ছোৱালী বা আপোনাৰ যদি কিবা এটা বেমাৰ হুমালে যদি আপোনাৰ বেমাৰ হুমালে বা অপাৰেশন কৰিবলগীয়া হ'ল বা তেনেকৈ ট্ৰিটমেন্ট কৰোতে যদি 1 লাখ এক্সপেন্ডিচাৰ হৈ গ'ল এই 1 লাখৰ আপোনালোকক 60 to 70% ৰিটাৰ্ণ দিব অৰ্থাৎ যদি আপুনি 1 লাখ ক্ৰছ কৰিলে একেদকলে কিমান ৰিটাৰ্ণ দিব যদি 70% দিয়া 70000 ৰিটাৰ্ণ দিব সো এইখিনি প্ৰসেস থাকে যদি এই প্ৰফিট কিনি উঠাব বিচাৰে বা প্ৰফিট কিনি ল'ব বিচাৰে মাস্ট বি কৰিব লাগিব ক্লেম কৰিব লাগিব সো তাত যদি আপোনাক ওয়াইফক নমিনি হিচাপে বা ডিপেন্ডেন্ট হিচাপে দিব বিচাৰে তেতিয়ালে এক কোৰ্ট মেৰেজৰ সাৰ্টিফিকেটটো লাগিব কেতিয়া লাগে যদি আপোনাৰ আৰু ওয়াইফৰ যদি বিয়া হোৱা প্ৰমাণপত্ৰ কোনো সাপোৰ্ট ডকুমেন্টছ নাথাকে সাপোজ আপোনাৰ ওয়াইফৰ আধাৰ কাৰ্ডত যদি আপোনাৰ নামটো নাথাকে হাজবেণ্ডৰ নাম নাথাকে তেতিয়ালে দিব লাগিব যে এনেকুৱা নতুনকৈ বিয়া পাতিছে বা বিয়া পঠা হৈ গ'ল কিন্তু আপোনালোকৰ ৰিলেশনশিপ মানে কোনো ডকুমেন্টছ নাই তেনেকেতো কোৰ্ট মেৰেজৰ এই সাৰ্টিফিকেটটো আপলোড দিব লাগিব তেতিয়া আপোনালোকৰ ডিপেন্ডেন্ট হিচাপে আপোনাৰ ওয়াইফক এজ এ নমিনি এজ এ ডিপেন্ডেন্ট হিচাপে একসেপ্ট কৰিব সো এইখিনি কাম কৰিবৰ কাৰণে আপোনালোকে এই কোৰ্ট মেৰেজৰ সাৰ্টিফিকেটটো লাগিব আৰু হেতু লাগে আজিকালি ইন্সুৰেন্স কিবা কিবি খুলিয়াওতে সো এইখিনি আপোনালোকে কৰি থব আৰু যিসকলৰ বিয়া হোৱা বহুত সময় হ'ল যে আধাৰ কাৰ্ড পান কাৰ্ডৰ ৰিলেশনশিপৰ এটা কিবা আছে নাম আছে যে আপোনাৰ নামটো আপোনাৰ ওয়াইফৰ আধাৰ কাৰ্ড বা পান কাৰ্ডত আছে আমুক তামুক বড়ো আমুক দলে আমুক পেগু মৰাং এই কি শইকিয়া গগৈ তেনেধৰণে যদি আছে তেতিয়ালে নালাগে কিন্তু যিসকল নতুনকৈ বিয়া হৈছে বা নতুনকৈ বিয়া পাতিছে একেদকলৰ যদি ওয়াইফ আৰু হাজবেণ্ডৰ সাপোৰ্টাৰ কোনো ৰিলেশনশিপৰ ডকুমেন্টছ নাই তেতিয়ালে কোৰ্ট মেৰেজৰ সাৰ্টিফিকেটটো লাগিব আৰু আপোনালোকে সময় থাকোতে কৰি লওক কাৰণ চাকৰিত জইন কৰাৰ পিছত সেইখিনি কৰি থকাৰ সময় নাপাব এই কাৰণে যিমান পাৰে সেইখিনি ৰেডি কৰি ৰাখক আজিলৈকে কোনো মানুহে সেই ওপৰত ভিডিও বনোৱা নাই কিন্তু মই মনত পৰি গ'ল যে কি ডকুমেন্টছ লাগে প্ৰায় মানুহবিলাক উৰি থাকে সো এটো মই দি দিলো সো থ্যাংক ইউ সো মাচ আৰু একবাৰ আপোনালোকে সকলোৱে শেয়াৰ কৰক যাতে সকলোৱে এই বিষয়টো গম পায় গ্ৰুপত থ্যাংক ইউ সো মাচ